মায়ঙৰ আহিঘৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত আশীঘৰত সাবিনা ইয়াছমিন নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি ৰাতিপুৱা 10 মান বজাত শুৱা বিচনাতে নাছিৰ উদ্দিনৰ পত্নী সাবিনা ইয়াছমিনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকৰ মনত সাবিনা ইয়াছমিনৰ মৃত্যুত সন্দেহজনক লগাত মায়ং থানাত খবৰ দিয়াত মায়ং থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ সাবিনা ইয়াছমিনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তৰ পিছত হয়তো পোহৰলৈ আহিব সাবিনা ইয়াছমিনৰ মৃত্যু স্বাভাৱিক নে আত্মহত্যা অথবা হত্যা।